কঠিয়াতলিৰ চিংৰাপট্টিত নিশা ড্ৰাগছ সৰবৰাহকাৰীক লৈ উত্তপ্ত পৰিস্থিতি। 50.80 গ্ৰাম ড্ৰাগছ আৰু 468 গ্ৰাম ভাংসহ আটক এগৰাকী মহিলা। নগাঁও জিলাৰ কঠিয়াতলি আৰক্ষী চকীৰ অন্তৰ্গত চিংৰাপট্টিত নিশা ড্ৰাগছ সৰবৰাহক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰাপ্ত তথ্য অনুসৰি এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কঠিয়াতলি আৰক্ষীৰ দলে চিংৰাপট্টিত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু ভাংসহ এগৰাকী মহিলাক আটক কৰে। আঞ্জুমা খাতুন নামৰ এগৰাকী মহিলাই গাঁওখনত বসবাস কৰি দীৰ্ঘদিন ধৰি বিক্ৰী কৰি আছিল ড্ৰাগছ আৰু গাঞ্জা। স্থানীয় ৰাইজ আৰু গাঁও আৰক্ষী বাহিনীৰ অভিযোগত কঠিয়াতলি আৰক্ষীয়ে অভিযান চলাই মহিলাগৰাকীৰ বাসগৃহৰ পৰা 36টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু 750 গ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। স্থানীয় ৰাইজে ড্ৰাগছ সেৱনকাৰীক খেদি ধৰি এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰে। অঞ্জুমা খাতুনে বহুদিনৰ পৰা ড্ৰাগছৰ বেখা চলাই অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছে আৰু আগতেও এনে কৰ্ম কৰি আৰক্ষীৰ হাতত ধৰা পৰি জেল ভাত খাই আহিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। কঠিয়াতলিৰ পৰা ঘনকান্ত বৰাৰ ৰিপৰ্ট। ড্ৰাগছৰ মানে কি দুটা ল'ৰা আপোনাৰ ইয়াতে মানে সিহঁতৰ ঘৰত সদায় ড্ৰাগছ বেছি থকাৰ পিছত মানে আপোনাৰ আজি আমাৰ বিজেপি পাৰ্টীয়ে তাতে চিংৰাপট্টি ৰখি থকা অৱস্থাত মানে দুটা ল'ৰা ইয়াৰ পৰা ড্ৰাগছ লৈ যাব লৈছিলে। যাব লওঁতে তাৰপিছত সিহঁতে তাতে ধৰি পেলাই তাহাঁতৰ লগত ড্ৰাগছ পালে। পোৱাৰ পিছত সিহঁতক সুধিলে যে ক'ৰ পৰা লৈছ, তাৰপিছত এইটো ডিমাপুৰী বুলি কয় আৰু ডিমাপুৰৰ পৰা আহা, এনে নামটো কি গম নাপাওঁ, অৰিজিনেল ডিমাপুৰী বুলি চবে চিনি পায় আৰু তাই ক'লে যে ডিমাপুৰীৰ পৰা লৈছে আৰু তাৰপিছত আছিয়া বুলি কয় নেকি মানুহজনীৰ নাম, ডিমাপুৰী বুলি কয়। তাৰপিছত আমাৰ বিজেপিৰ ল'ৰাকেইটা আহিলো, আহি পেলাই তাৰপিছত ছাৰক ফোন কৰিলো, ফোন কৰাৰ পিছত ছাৰো আহিলে। লগে ছাৰ অহাৰ পিছত ছাৰ আহি পেলাই ইয়াত তদন্ত কৰিলে, তদন্ত কৰাৰ পিছত আৰু ড্ৰাগছ ওলাইছে ইয়াৰ পৰা। আমাৰ জেগা নিউজ কঠিয়াতলি চিঙিয়াপট্টি গাঁৱত এই মানুহগৰাকী অহাৰ পিছত ফাৰ্ষ্টতে তেওঁ ভাঙৰ বেপাৰ লৈ পেলাই তেওঁ 3 মাহ নে 1.5 মাহ নে 2 মাহ জেল খাটি আহিলে তেওঁ তাৰ পৰা আহি লৈ পেলাই কৈছে যে ভাংহে ধৰিছে, মই এতিয়াৰ পৰা ড্ৰাগছ বেচিম, ইয়াত কোন মাইকেলাল আছে মোক ধৰিবৰ কাৰণে, মই এবাৰ চাই ল'ম। তেনেকে কৈ এই গাঁৱত এই দুখীয়া ৰাইজে গোটাই দিন চাহ বাগানত পথাৰত কোৰ কটাৰী মাৰি মানুহৰ ঘৰত হাজিৰা মজুৰি কৰি আনি গধূলা পৰত ড্ৰাগছত মগ্ন হৈ যায়। আৰু কি চাব লাইন কে লাইন